ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ কাৰণ এইবাৰ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে পাব OPSৰ সুবিধা কোন কোন কৰ্মচাৰীয়ে OPSৰ সুবিধা পাব সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ৰাজ্য চৰকাৰৰ NPSৰ অন্তৰ্ভুক্ত 3.25 লাখ কৰ্মচাৰী আৰু OPSৰ আওতালৈ আহিব 2005 চনৰ পাছতো নিযুক্তি পোৱা একাংশ কৰ্মচাৰী খবৰ অনুসৰি 2005 চনৰ পাছত নিযুক্তি পালেও একাংশ কৰ্মচাৰীয়ে এতিয়া পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ আহিব উল্লেখযোগ্য যে পুৰণি পেন্সন ব্যৱস্থাৰ পৰিৱৰ্তে 2005 চনৰ পাছত নিযুক্তি পোৱা অসমৰ কৰ্মচাৰীসকলেও ৰাষ্ট্ৰীয় পেন্সন আঁচনি NPSত অন্তৰ্ভুক্ত হৈছিল সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত কৰা আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে NPS প্ৰৱৰ্তন হ'লেও 2005 চনৰ পাছত নিযুক্তি পোৱা একাংশ কৰ্মচাৰীয়ে পুৰণি পেন্সনৰ সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন অফিচ মেমৰেণ্ডামৰ ভিত্তিত পুৰণি পেন্সন ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা অৱশ্যে অতি সীমিত সংখ্যক হ'ব কাৰণ সেই সময়ৰ আগতে অতি কম সংখ্যক পদৰ বাবেহে নিযুক্তি প্ৰক্ৰিয়া চলিছিল আৰু কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্ত অনুসৰি 2005 চনৰ পাছত নিযুক্তি পালেও যিবোৰ পদত নিযুক্তি প্ৰক্ৰিয়া NPS প্ৰৱৰ্তন হোৱাৰ আগতে চলিছিল তেওঁলোকে পুৰণি পেন্সন ব্যৱস্থাৰ অধীনলৈ আহিব বিত্ত বিভাগে সংশ্লিষ্ট সকলো বিভাগৰ পৰা তথ্য বিচাৰি অলপতে নিৰ্দেশনা জাৰি কৰিছে উল্লেখযোগ্য যে ৰাজ্যৰ প্ৰায় 4.8 লাখ কৰ্মচাৰী আছে যদিও ইয়াৰ প্ৰায় 3.25 লাখ কৰ্মচাৰীয়ে NPSৰ অন্তৰ্ভুক্ত হৈছে প্ৰতি মাহতে পুৰণি পেন্সন আঁচনিত থকা কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত 2025 চনত OPSৰ আওতাত থকা কৰ্মচাৰীৰ সংখ্যা 90% হোৱাৰ সম্ভাৱনা আছে আৰু এই আছিল আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা-খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ